Alang siang selo amun sia tungke. Ni tang kilo hala ni tang kilo. Ni bang ke 3 kilo. হ্যাঁ Api nan tungki langmu. এইখিনিতে ক'ত কি পাইছিলে বোলে ৰাতিপুৱা ইয়াত পাইছে ইয়াতে বস্তুবিলাক অঁ সামগ্ৰীবিলাক গোটেই ইয়াতে Manu jene ete bohi ase no. Akhatule. আপোনালোকে সেইটো আহিলে দেখা পাব তেজৰ টোপালবিলাক যে তেজৰ কথা অঁ আমি যেতিয়া নেকি বিচাৰি আহিছিলোঁ ৰাতি ৰাতি আহিছিলে তো। প্ৰশাসনৰ মানুহ আছিল লগত আমি এইখিনিলৈকেহে দেখা পালোঁ তেজৰ চেগুৱাটো বাকীটো দেখা নাপালোঁ যে ইয়াতে ধৰক ঘূৰি পেলাই আছে আমিতো নাজানো আৰু ইমান 25জন 30জন মানুহে যিহেতু টৰ্চ লৈ পেলাই বিচাৰিছোঁ পোৱা নাই যিহেতু ক'ত আছে নাছে কেনেকৈ গম পাম ৰাতি নাপালে ৰাতিপুৱা পাইছোঁ তাইক বিচাৰি ৰাতিপুৱা ঠিক এইখিনি এৰিয়াতে পালোঁ আৰু লুকাই আছিলে লুকাই আছিলে হ'বলা আমিতো কেনেকৈ গম নাপাওঁ মইতো গোটেই ৰাতিটো থাকিলোঁ যিহেতু অকণমান ঘৰলৈ যাওঁ বোলো ঘৰৰ লাইটকেইটা ছুইচ অফ কৰোঁ বুলি পেলাই গ'লোঁ তেতিয়া মানে মানুহ হাল্লা চিল্লা দেখিছোঁ আৰু মানে শুনিছোঁ আৰু তেতিয়া পাইছে বুলি শুনা পালোঁ আহি দেখিলোঁ তাত মানে ধৰক আপোনাৰ কি বুলি অসমীয়াত ঘট বুলি কয় পুলিচ ওচৰত কণী আৰু ধৰক যিখিনি নেকি ধৰক পূজা সামগ্ৰী যেনিবা ধৰক সেন্দুৰ এইবিলাক সকলোবোৰ বস্তু তাতেই পোৱা গৈছে আৰু ছোৱালীজনী য'ত নেকি উদ্ধাৰ কৰা হৈছিলে বা পোৱা হৈছিলে তাতেই গোটেইখিনি বস্তু পোৱা হৈছে কাঁচি এখন আছে আপোনাৰ এভিডেঞ্চ হিচাপে পুলিচে লৈ গৈছে তাত মানে চুলি লাগি আছে সেইখিনি বস্তু গোটেই লৈ গৈছে অলৰেডি SP ছাৰো আহি গৈছিলে এডিশ্যনেল SPও আহিছিলে গছৰ তলতে পাইছে সদায় মানুহে জীৱনত যদি অলপমান কষ্ট কৰে তেনেহ'লে নিজৰ লাইফটো নাচিব কোনোবা মাইকী মানুহ সিহঁতৰ ঘৰৰ অহা নাই ক'ত কাটিছে তোমাৰ ক'ত লাগিছে দাৰে মাৰি কিহেৰে মাৰিছে দাৰে মাৰিছিলে কেইটা ৰাতি তুমি ক'ত আছিলা তেতিয়া লগত মা দেউতা আছিলে ন তুমি শুই আছিলা নেকি যেতিয়া মাৰিছে কেই জেগাত মাৰিছে তোমাৰ 2-3 জেগাত মাৰিছে ন তুমি দাও ধৰি দিছিলা নেকি কাটোতে চাকু আছিলে নে দাও আছিলে তোমাক সৰু দাওৰে মাৰিছে চাৰে 8টা বজাত 8:30 মান বজাত হয় তেতিয়া আপোনালোকে ক'ত কি কৰি আছিলে মই ভাত খাই পেলাই টোপনি গৈ আছিলোঁ ছোৱালীজনী মানে হঠাৎ উঠি পেলাই বাহিৰত ওলাই গ'ল মই তাৰ বনিব কৈছোঁ ইটো বাহিৰে উঠি পেলাই কলৈ গৈছে টৰ্চ মাৰি পেলাই চাচোন এই কোৱাৰ লগে লগে টৰ্চ মাৰি বাহিৰত ওলাই আহিলে ছোৱালীজনী গায়ব নাছিলে ৰাতিটো মানে কোনফালে ওলাই গ'ল আৰু ঘটনা কৰাৰ পিছত নাই ঘটনা নকৰা আগতে তাই ঘৰৰ ৰুমৰ পৰা ওলাই গৈছে হয় তেতিয়া মানে আগতে পাগলী জাগলি কৰি ফুৰে যে সেইটো কাৰণে মই ভাবিছোঁ অলপ শৌচ পেচাব কৰিব গৈছে হ'বলা দৰ্জাখন মানে মই লক কৰা নাই বুঢ়া বুঢ়ী দুটাই মানে শুই আছো বুঢ়ীজনী ব্লেংকেট উৰি পেলাই সি শুইছে মই আকৌ গৰম লগাৰ কাৰণে খালী গাই শুই আছো সেই সময়তে বুঢ়ীজনীটো টোপনি গ'ল আৰু সৰু পোৱালীজনীও টোপনি গ'ল
মইহে মাত্ৰ টোপনি যোৱা নাই আৰু গাটো খালে খাচলে কৰি থাকে বেমাৰো লাগে একদম বহি আছো ওপৰলৈ চাই চাই একদম পিছফালে দৰ্জাখন গাংকৈ খুলি মানে একদম মাৰিছে ঘাপ আৰু মোক মাৰিছে প্ৰথমত তাৰপৰা সৰু ছোৱালীজনী ধৰিব আহিছিলে তাকো হাতত উল্টা পুল্টা ঘপিয়াই দিলে পিছত আৰু মই ইফালেতো তেজ ওলাই ফ্লেট হৈ গ'লো গৈ মাকক মাৰি দিলে পিছফালৰ পৰা সোমাই দিলে ঘিউ চিউ ওলাই দিলে কিহেদি মাৰিছে দা নে কি চাকু নিচিনা দেখা পাইছো প্ৰথমত পিছতে দা তাৰপিছত চেচে আৰু মাইক আৰু আপুনি বেহুচ হৈ গ'ল মই বিহুচ গ'লোগৈ শুনিছো তেওঁৰ মাথাটো কাটি একদম পুৰা 2 চেও কৰি কিনে লৈ গৈছে হয় নেকি সেইটো দেখা নাই আপোনালোকে মই যেতিয়া নাছিলো মই চিধাত লম আছিলো তাৰ মোমাইকৰ ঘৰলৈ মোমাইকৰ ঘৰত আপুনি দৌৰিলে বোলো আমাৰ ঘৰত ঘটনা এটা হৈছে সৰু ছোৱালীজনী প্ৰথমত হ'লে মই সৰু ছোৱালীজনী মোৰ এই মাজু ছোৱালী ঘৰত ৰাতিত শুবলৈ গ'ল তাৰ বায়েকৰ ঘৰত ঘটনা কৰি যোৱাৰ পিছত আৰু তাই নাই আৰু নাই কি নাম ৰ'বকচোন কথাটো কম মানে ঘটনাটো হৈ গ'ল মই মানে এতিয়া ধুমধাম গৈছো তেজ একদম পুৰা বৈ গৈ আছে ছোৱালীজনীৰ ঘৰত সোমোৱাৰ লগে লগে তাৰ ঘনীজনীয়ে গোটেই ভিজা কাপোৰটো মুচি দিলে তাৰপৰা সেই হালধি চালধি দি বেণ্ডেজ কৰি দিলে মামাৰ ঘৰত গৈ পোৱা মানে ফিউজ আৰু উঠিবই নোৱাৰো আপুনি গম নাপায় তেজে তাৰপাছত মামীয়ে ক'লে মামী এই কথা নহ'ব কিন্তু ঘৰৰ মানুহক জনাই দে হস্পিটেল লৈ যাব মানুহটো মৰি যাব ৰাতিপুৱালৈ বুলি কোৱা হয় উঠিবই নোৱাৰো এতিয়া খোজকাঢ়িলে লুটি খাইলে পৰি যাব বিচাৰোঁ তাৰপিছত এনেকৈ কৰি পেলাই আৰু বিৰি চিৰি মাৰি বাপেকে জীয়েকে আৰু আকৌ আহি গ'লো পুলিচ কেইটামান বজাত আহিছে গম পায় নেকি আপুনি পুলিচ মই নাজানো দিয়ক আপুনি গম নাপায় হয় কেইটামান বজাত আহিছে খালি শুনা পাইছোঁ পুলিচ আহিছে বুলি কিবা ৰোগ চোগ আছিল নেকি ধৰক মানসিক ৰোগ ছোৱালীজনীৰ আগত ৰোগ মানে তাৰ কিবা এটা বেয়া বস্তু আছে তাৰ গাত কিবা বেয়া বস্তু গাত আছে হয় আগে পিছত তেনেকুৱা কৰে আগে পিছে তেনেকৈ মানে কাটিটো নহয় হয় এই আগল পাগল হৈ পেলাই কাকো মা নিদিয়ে একো নিদিয়ে মানে বহি থাকিব যি চাব আপোনাক একেৰে চাই থাকিব কিবা বস্তু চস্তু ভাঙা চিঙা অত্যাচাৰ কৰিছিল নেকি আগতে নাই ধৰক তেনেকুৱা মানসিক কিবা হ'লে একো নকৰে এইবাৰ প্ৰথম তেনেকুৱা কৰিছে এইবাৰ প্ৰথম আপোনাৰ মানুহজনী মূৰটো ক'ত লৈ পাইছে বুলি গম পায় আপুনি বাঁহ তলত বোলে বাঁহৰ তলত পাইছে গোটেই ৰাতিটো বাঁহ তলতে থাকিলে সি এই ৰাতিপুৱা ইফালে বিচাৰে সিফালে বিচাৰোঁতে পাই গ'ল তথাপি মাথাটো সি এৰা নাই লগতে লৈ আছে ইফালে ব্ৰাছ কৰি আছে আৰু ইফালে মাথাটো কেইটা আপোনাৰ ল'ৰা ছোৱালী মোৰ আপোনাৰ 6টা ল'ৰা ছোৱালী হয় ছোৱালী কেইজনী ছোৱালী 4জনী ল'ৰা 3টা 7টা মানে হয় 7টা মোৰ 7টা এটা পাহৰি গ'লো ল'ৰাকেইটা ক'ত থাকে ল'ৰাকেইটা চব এটাতো থাকে বেংগলোৰ হয় আৰু দুটাতো আজি আহিছে কঠীয়াতলি চাৰিআলিত থাকে তাৰ শহুৰেকৰ ঘৰত দুজন কঠীয়াতলি চাৰিআলিত হয় আৰু ছোৱালী কেইজনী দুজনী ঘৰত আৰু 2জনী বোৱাৰী গ'ল আৰু যিজনী ছোৱালী ঘটনা কৰিছে তাই পঢ়া শুনা কৰিছিল জানো ক্লাছ 5লৈকে কৰিছিলে তাৰপৰা এইটো বেমাৰটো ধৰিলে সি বাদ দিলে আৰু জংঘলৰ ফালে লমাই বিচাৰে কোন নদী কিনাৰ ফালে লমাই বিচাৰে মই এৰাই দিলোঁ বা তেওঁ পঢ়িব নালাগে তই কেতিয়াবা ডাঙৰ ঘটনাই হওক কৰিবি সৰুজনী পঢ়ি আছে কিমানত পঢ়ে আপোনাৰ 5ত আপুনি কি কাম কৰে খেতি কৰে না চাকৰি আছে কেতিয়াবা ট্ৰেক্টাৰ চলাওঁ কেতিয়াবা ঘৰৰ কাম কৰোঁ দিন হাজিৰা আৰু হয় তেনেকৈ পোহপাল দি আছে পৰিয়াল হয় ছোৱালীজনীৰ নাম কি আছিলে পূজা কি লিখে মালাং আপোনাৰ নামটো প্ৰেমেন্দ্ৰ মালাং ন হয় আৰু যিগৰাকী আপোনাৰ পত্নীৰ নাম কি আছিলে অনুমাই মালাং আৰু যিজনী ছোৱালী আপোনাৰ ধৰক এই আঘাত হৈছে সেইজনীৰ নাম কি আছিলে সৰু ছোৱালীজনীৰ নাম কি সুৰবি হয় আইচিয়ে ফোন কৰিছে ৰমা এনেকুৱা ঘটনা এটা হৈছে গম লচোন পাতক ক'লে তাৰপৰা সি পাই পেলাই লগে লগে ডিজেণ্ডৰ ঘৈণীয়েকক মাৰিলে ডিজেণ্ডৰ ঘৈণীয়েকে ক'লে হয় ঘটনাটো হয় বুলি পেলাই তাৰপৰা ৰাতিপুৱা এতিয়া মই লগ পাই পেলাই জানো অলপ বুলি পেলাই সেই ধৰ্মেন্দ্ৰ ঘৈণীয়েকক লগ ধৰি পেলাই আকৌ দেৱে মাকত মইহে 3জনীয়ে পঠাই আহিলোঁ আপোনাক এইটো মাৰিছে নেকি ডাঙৰে ভালকৈ পঢ়িলে নেকি কেই জেগাত ঘাপ পৰিছে আপোনাৰ
আপোনাৰ সন্মুখতে আপোনাৰ পত্নীক কাটিছে নেকি? মই মানে চাইটো চকু কাটাৰ লগে লগে নেদেখা হৈ গ'ল। সূতা সৰু ছোৱালীজনীকো হাততে দুখন হাতত কাটি দিলে দি পেলাই তাৰপিছত আমি বাহিৰত আহিলোঁ বাপেকে জীয়েকে সেই শুই আছিলে মানে এনেকৈ ব্লেংকেট জাপি পেলাই তাৰ মাইকে। আচ্ছা, এতিয়া আৰু ভিতৰত দিলে আৰু পিছফালৰ পৰা মাৰি গ'ল। আপোনালোকৰ সন্মুখতে ক'ব গ'লে আৰু আপোনালোকে বাহিৰত ওলাই আহিছে? হয়, বাহিৰৰ পৰা মানে ভিতৰত ঘটনাটো শুই আছিলে, শুই থকা জেগাতে মাৰি দিলে। তাৰপৰা তই আঁতৰি আহিলি? আঁতৰমান মই বেহুচি হৈ গ'লো, পুৰা পানী নিচিনা ওলাই গৈছে কোমল জেগাত। দে যি হ'ল হ'ল আৰু তাকে দুখ নকৰিবি দে, সেইটো পুলিচে